Hello everyone, welcome back to Gyan Kalyan. ইতিমধ্যে আমি ক্লাস 11 ম্যাথমেটিক্সৰ চ্যাপ্টাৰ 3 যেটো হৈছে ট্ৰিগোনোমেট্ৰিক ফাংশনছ আমি আৰম্ভ কৰিছো লাষ্ট ক্লাছত আমি এংগলছৰ বিষয়ে পঢ়িছিলো এংগল মেজাৰমেন্টৰ দুটা ইউনিট ডিগ্ৰী মেজাৰমেন্ট আৰু ৰেডিয়ান মেজাৰমেন্টৰ কথা পঢ়িলো আজি আমি যেটো মেইন টপিক হেতু হৈছে ট্ৰিগোনোমেট্ৰিক ফাংশন এটো বিষয় আজি discuss করি so let's start junior classes যেতি আমি trigonometry বিষয় পঢ়িছিলো তাত আমি trigonometric ratios বিষয় পঢ়িছিলো যেনে আমি sin x পঢ়িছিলো perpendicular by hypotenuse cos x পঢ়িছিলো base by hypotenuse হেতু আমি junior classes পঢ়িছিলো but class 11 তোমালোকৰ যেটো trigonometry আছে তাত তোমালোকে trigonometric ratios নহয় trigonometric functions বিষয় পঢ়িবা এটা functions মানে ন কি Last যেতিয়া মই তোমালোকক ৰিলেশনছ এণ্ড ফাংশনছ পঢ়াইছিলো তাত তোমালোক ফাংশন কি বস্তু বুজাইছিলো সিম্পল ল্যাঙ্গুৱেজত ক'বলৈ গলে যদি আমি ধৰি লওঁ fx x + 1 ধৰি লওঁ যদি for x we get a unique fx যদি আমি x এটা ভ্যালু কাৰণে আমি যদি fx এটা ইউনিক পাওঁ মানে এটো হ'ব নালাগিব যে x ৰ ভ্যালু কিবা এটা দিলে fx বহুত পাম হেতু নহয় যদি আমি x এটা ভ্যালু কাৰণে ইউনিক এটা যদি fx পাওঁ তেনে হলে তেনেকুৱা টাইপৰ ৰিলেশনক আমি ফাংশন বুলি কওঁ এতিয়া এইটো ক্ষেত্ৰত আমি যিগিটা আমাৰ ট্ৰিগোনোমেট্ৰিক ৰেশিওস আছে sin x হক cos x হক এটসেট্ৰা হেখিনি আমি ইন টার্মস অফ ফাংশনস লিখিম কেনেকে সোৱা fx sin x fx cos x fx tan x লগতে fx cosec x fx sec x and lastly fx cot x so basically কি হৈছে যেতিয়া আমি এটা x ৰ ভ্যালু দিও আমি ইউনিক fx এটা পাম ইয়াত যদি মই x ৰ ভ্যালুটা দিও আমি sin x পাম sin x কি হৈছে fx মানে for every x we are getting a unique fx ঠিক আছে সো আমাৰ আমি জুনিয়ৰ ক্লাছেছত যে ট্ৰিগোনোমেট্ৰি পঢ়িছিলো তাত আমি নরমালি 0 30 ডিগ্ৰী 60 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী ভ্যালুজ খিনি আমি পঢ়িছিলো for sin cos tan or cosec sec cot তাৰ আমি 0 ডিগ্ৰী 30 45 60 90 বিষয় পঢ়িছিলো এতিয়া আমি ট্ৰিগোনোমেট্ৰিক ফাংশনত ফাৰ্দাৰ বেলেগ কিবা কিবি এংগল থাকিলে তাৰ ভ্যালুজ কেনেকৈ আমি পাম হেখিনি বিষয় আমি ইয়াত ডিসকাস কৰিম লগতে মই আগৰ ক্লাছত তোমালোকে পাই আহিছা যে যেতিয়া তুমি sin x আৰু cos x ৰ ভ্যালু তুমি উলিয়াই ল'ব পাৰা উইথ হেল্প অফ দিস টু আমি tan x উলিয়াব পাৰিম এন্ড সাইমালটেনিয়াসলি cosec sec cot গুটেকিটা ভ্যালু আমি উলিয়াব পাৰিম সো আমাৰ মেইন উদ্দেশ্যটো হ'ব আমি sin x আৰু cos x ৰ ভ্যালু উলিওৱা ঠিক আছে এতিয়া আমি গৈছো নেক্সট পাৰ্টলৈ এতিয়া আমি এটা কোঅৰ্ডিনেট সিস্টেম কনস্ট্ৰাক্ট কৰো x o x ডেশ y o y ডেশ দুডাল কোঅৰ্ডিনেট এক্সেস লগতে o টু সেন্টাৰ লৈ পিনি আমি এটা ইউনিট সাৰ্কেল কনস্ট্ৰাক্ট কৰিছো ইউনিট সাৰ্কেল মানে হৈছে য'ত ৰেডিয়াসটো 1 ইউনিট হয় এতিয়া এই সাৰ্কেলৰ যিকোনো এটা পইণ্টত আমি p বুলি কনসিডাৰ কৰিছো এতিয়া প্ৰথম কথা হ'ল আমি p কোঅৰ্ডিনেট উলিয়াব লাগে ঠিক আছে এতিয়া চাও এই OP এটোৱে ধৰি লওঁ এন্টি ক্লকৱাইজ ডাইৰেকশ্যনত x এংগল কৰে তোমালোকক লাষ্ট ক্লাছত মই পঢ়াইছিলো যে যেতিয়া আমি এন্টি ক্লকৱাইজ এটা এংগল কনসিডাৰ কৰো তেনে হলে এংগলৰ মেজাৰমেন্টটো আমি পজিটিভ কনসিডাৰ কৰো আৰু যেতিয়া আমি ক্লকৱাইজ কনসিডাৰ কৰো তেতিয়া আমি এংগলটো নেগেটিভ কনসিডাৰ কৰো ঠিক আছে যেহেতু এটো এন্টি ক্লকৱাইজ ডাইৰেকশ্যন আমি লৈছো হেকাৰণে এটো কি হ'ব পজিটিভ এতিয়া আমি AP এটা পারপেন্ডিকুলার ধৰি লওঁ x এক্সিসত ঠিক আছে এতিয়া p কোঅৰ্ডিনেট উলিয়াবলৈ হলে আমি কি উলিয়াব লাগিব OA হেতু হৈ গল x কোঅৰ্ডিনেটটো হ'ব আৰু যেতিয়া আমি AP পাম হেতু কি হ'ব y কোঅৰ্ডিনেট এতিয়া আমি OA আৰু AP উলিয়াবলৈ চাওঁ ঠিক আছে যেহেতু আমি ইটো এটা ৰাইট এংগল ট্ৰায়াঙ্গল পাইছো য'ত এটা এংগলৰ আমি ভ্যালু এটা এংগল আমি x বুলি পাইছো তেনে হলে আমি কি cos x উলিয়াব পাৰো cos x মানে কি হ'ব cos x মানে হ'ব তোমাৰ cos x base by hypotenuse base কি হয় OA hypotenuse কি হয় OP
ঠিক আছে তেনেহ'লে OP টো কি হয় OP টো 1 হ'ব কিয় আমি এটা ইউনিট সাইকেল কনসিডাৰ কৰিছো আৰু P যেহেতু এটা সাৰ্কামফাৰেন্স অফ পইণ্ট হয় O পা P লে যেটো ডিসটেন্স হ'ব হেতু কিমান হ'ব 1 তো আলটিমেটলি আমি কি পাম OA cos x ঠিক আছে আমি গম পালো OA কিমান হয় OA হয় cos x তেনেহ'লে আমি যদি বা sin x উলিয়াও sin x মানে কি হৈছে sin x মানে হৈছে perpendicular বা hypotenuse perpendicular কোনডাল AP আৰু hypotenuse কোনডাল OP AP টো কি হয় AP টো AP হিচাপে থাকক AP টো AP হিচাপে থাকক OP কিমান হ'ব OP আগৰটো দৰে আমাৰ 1 হ'ব যেহেতু OP 1 হ'ব সেইকাৰণে কি হ'ব AP sin x এৰ নরমাল ক্ষেত্ৰত যদি আমি কোঅৰ্ডিনেটটো লগা হৈছিলে আমি কি উলিয়াব লাগিছিলে OA যেটো আছে হেতু হল আমাৰ x কোঅৰ্ডিনেট এটা আমি OA জায়গা কি পাইছো cos x তেনে হলে ইয়াৰ x কোঅৰ্ডিনেটটো হ'ব cos x লগতে যেতিয়া আমি AP টো যেহেতু আমাৰ y কোঅৰ্ডিনেট হয় AP জায়গা আমি কি লিখিম sin x তেনে হলে যেতিয়া আমি এটা সাৰ্কেল কনসিডাৰ কৰো এতিয়া মই এডাল মুহাৰি দিছো এটো কেনেকে কোঅৰ্ডিনেটটো পালো আমি গম পাই গলো যেহেতু আমি গম পাই গলো তেতিয়া আমি গম পাইছো যে যদি এনেকা আমি ইউনিট সাইকেলটা কনসিডাৰ কৰো তাত যদি যিকোনো এটা পইণ্ট হে সাইকেলটো যিকোনো এটা পইণ্টৰ কোঅৰ্ডিনেটটো ইন টাৰ্মস অফ দা গিভেন এংগল আমি কেনেকে পাম cos x, sin x যত cos x টো হৈছে x কোঅৰ্ডিনেট sin x টো হৈছে y কোঅৰ্ডিনেট ঠিক আছে তেনেহলে এটা বস্তু তোমালোকে বুজিছা সকে যে আমাৰ এই সাৰ্কামফাৰেন্সৰ যিকোনো এটা পইণ্টত যেহেতু আমি যিকোনো এটা পইণ্ট যেটা কনসিডাৰ কৰো আমি যদি এংগেলটো পাও এংগেলটো হয়ত আমি P পইণ্টটো যদি ইয়াত থাকে যিকোনো পইণ্টত থাকে সাৰ্কামফাৰেন্সত আমি তাৰ কোঅৰ্ডিনেটটো উলিয়াব পাৰিম ঠিক আছে তেনেহলে চাও আমি চাৰিটা পইণ্টত কোঅৰ্ডিনেটটো কি হয় বা চাওচোন এটা চোৱা x মানে কি হৈছে এংগেল এই OP ডালে এই x এক্সিছৰ লগত যেটো এংগেল ফৰ্ম কৰিছে হেতু হৈছে আমাৰ x তেনেহলে যদি OP টো ইয়াত থাকে এই OP টো আমি ধৰি লও P পইণ্টটো জানিবা ইয়াত থাকে তেনেহলে x টো কিমান হ'ব x টো কিমান হ'ব 0 ডিগ্ৰী যেহেতু 0 ডিগ্ৰী হ'ব এই কোঅৰ্ডিনেটটো আমি কি বুলি লিখিব পাৰো cos 0, sin 0 ঠিক আছে যদি P পইণ্টটো ইয়াত থাকিলে এংগেলটো কিমান হ'ব 0 ডিগ্ৰী হ'ব যেহেতু 0 ডিগ্ৰী হ'ব ইয়াৰ কোঅৰ্ডিনেটটো কি পাম cos 0, sin 0 ঠিক আছে আকৌ নেক্সট আমি ধৰি লও এবাৰ ইয়াৰ আছে P পইণ্টটো কি হ'ব cos x, sin x x মানে কিমান যদি আমি ইয়া পা ইয়ালৈকে কনসিডাৰ কৰো ইয়া পা ইয়ালৈকে আমাৰ কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হেকানে ইয়াত আমি কি লিখিব পাৰো এই কোঅৰ্ডিনেটটো কিমান হয় cos pi/2, sin pi/2 মই লাষ্ট ক্লাছত তোমালোকক কৈছিলো ইয়াত তোমালোকে বেসিক্যালি ট্ৰিগোনোমেট্ৰিক ফাংশনস খিনি ইন টাৰ্মস অফ ৰেডিয়ান মেজাৰ পাবা হেকানে তোমালোক যেটো ৰেডিয়ান মেজাৰ আছে তাৰ লগত ইউজ টু হবা এতিয়া তোমালোকে 90 ডিগ্ৰী নহয় ইয়াত আমি কি লিখিছো pi/2 ঠিক আছে সিমিলাৰলি এই পইণ্টটো চাও এই পইণ্টটোত আমাৰ এংগেল কিমান হ'ব এই পইণ্টটো এংগেল হয় 180 ডিগ্ৰী আৰু ইন টাৰ্মস অফ ৰেডিয়ান হয় কিমান পাই তেনেহলে এই কোঅৰ্ডিনেটটো কিমান হ'ব cos pi, sin pi যেহেতু ইয়াৰ পৰা ইয়ালৈকে আমি যে মেজাৰ লম মনত থবা আমি মেজাৰমেন্টটো এন্টি ক্লকৱাইজ ডাইৰেকচনত লৈ আছো আমি ইয়াৰ পৰা মেজাৰমেন্টটো এন্টি ক্লকৱাইজ ডাইৰেকচনত লৈ আছো ইয়ালৈকে যেহেতু এংগেলটো পাই হয় হেকাৰণে তাৰ কোঅৰ্ডিনেটটো কিমান হ'ব cos pi, sin pi তেনেকে আমি এই পইণ্টটো যেটা কনসিডাৰ কৰো ইয়াত কিমান হয় ইয়াৰ পৰা ইয়ালৈকে হৈ গৈ টোটাল 270 ডিগ্ৰী কিন্তু ইন টাৰ্মস অফ আমি যদি পাই লিখো মানে ৰেডিয়ান মেজাৰ লিখো cos 3pi/2, sin 3pi/2 ঠিক আছে লাষ্টলি আমি যদি এটা কমপ্লিট ৰেভলিউশন হৈ যায় ৰেভলিউশন হোৱাৰ লগে লগে এই এংগেলটো কি হয় সেম এংগেল দে যেতিয়া আমি কমপ্লিট এটা পাক কভাৰ কৰো তেতিয়া এই এংগেলটো কিমান হ'বগে টুৱাইস পাই মানে 360 ডিগ্ৰী তেনেহলে এই কোঅৰ্ডিনেটটো আমি আকৌ লিখিব পাৰো cos 2 pi, sin 2 pi cos 2 pi, sin 2 pi ঠিক আছে ইমান দেখো বুজিলা
এতিয়া বাকি বাদ দিয়া এংগল মেজাৰমেণ্টৰ কথা বাদ দিয়া নৰ্মেল জাষ্ট কোঅৰ্ডিনেট চিষ্টেমটোলৈ আহা কোঅৰ্ডিনেট চিষ্টেমটোত কি আছে x o x ডেছ আছে y o y ডেছ আছে তাত তুমি এটা ইউনিট সাৰ্কেল কনসিডাৰ কৰা এংগলছ খিনিলে নাযাওঁ এই এক্স এংগল এবুলে নাযাওঁ এনে যদি নৰ্মেল তুমি জাষ্ট সাৰ্কেলটো কনসিডাৰ কৰা হয় কোঅৰ্ডিনেট চিষ্টেমটো কনসিডাৰ কৰা সাৰ্কেলটো আমি কি লৈছো সাৰ্কেলটো আমি লৈছো এটা ইউনিট সাৰ্কেল হলে ইয়াৰ কোঅৰ্ডিনেটটো কি হ'ব x কোঅৰ্ডিনেটটো কিমান 1 এই পইণ্টত y কোঅৰ্ডিনেট কিমান 0 তেনে হলে এটো কি হ'ব 1, 0 ঠিক আছে মই ভিতৰ সাইডে লিখিছো এই পইণ্টটো আমাৰ কি হ'ব 1, 0 তেনেকে এই পইণ্টটো চাওঁ এই পইণ্টত যদি আমি কোঅৰ্ডিনেট সহায় লিখিব লগা হয় এংগল হেবোৰ বাদ দিয়া তেনেহলে আমি কি লিখিব পাৰিম এটো চোৱা ইয়াৰ পৰা ইয়ালে কিমান y কোঅৰ্ডিনেটৰ তোমাৰ হেই y কোঅৰ্ডিনেটৰ ভ্যালুটো কিমান 1 x টো কিমান 0 তো ইয়াৰ কোঅৰ্ডিনেটটো আমি কি বুলি লিখিব পাৰো 0, 1 জাস্ট আমি কোঅৰ্ডিনেট সিস্টেমটো কনসিডাৰ কৰিছো এটো ক্ষেত্ৰত তেনেহলে কি হ'ব এটো ক্ষেত্ৰত যেহেতু মাইনাস সাইডে আছে মানে নেগেটিভ সাইডে আছে ইয়াৰ কোঅৰ্ডিনেটটো কি হয় -1, 0 তলৰটো কি হয় তলৰটো হয় আমাৰ 0, -1 এটো জাস্ট আমি কোঅৰ্ডিনেট সিস্টেমটো যেতিয়া আমি কনসিডাৰ কৰি আছো এতিয়া চোৱা আমাৰ এই সেম পইণ্টটোতে এই সেম পইণ্টটো আমি কোঅৰ্ডিনেট কি পাইছো cos 0, sin 0 1, 0 আৰু cos twice pi, sin twice pi যেহেতু কোঅৰ্ডিনেটটো একে তেনে হলে আমাৰ 1, 0 is equal to cos twice pi, sin twice pi is equal to cos 0, sin 0 মানে যেহেতু আমি সেম কোঅৰ্ডিনেট কনসিডাৰ কৰিছো তেনে হলে এই তিনটা সমান হ'ব তেনে হলে আমি কি পাম তেনে হলে আমি পাম cos 0 is equal to cos twice pi is equal to 1 sin 0 is equal to sin twice pi is equal to 0 ঠিক আছে তেনেকে আমাৰ কি হ'ব cos pi by 2 is equal to 0 sin pi by 2 is equal to 1 cos pi by 2 is equal to 0 sin pi by 2 is equal to 1 এটো আৰু এটো সমান হ'ব cos pi is equal to -1 sin pi is equal to 0 এখিনি কিয় কৈছো কম পাইছা নহয় যেহেতু আমি সেম পইণ্টটো কনসিডাৰ কৰিছো সেম পইণ্ট হলে এই দুটা অৰ্ডাৰ পেয়াৰ তোমাৰ সমান হ'ব আৰু যেহেতু সমান হয় তেনে হলে ফাৰ্স্ট এলিমেন্টটো ফাৰ্স্টৰ লগত সমান সেকেন্ড এলিমেন্টটো সেকেন্ডৰ লগত সমান আৰু লাষ্টলি আমি কি পাম cos 3 pi by 2 is equal to 0 sin 3 pi by 2 is equal to -1 ঠিক আছে আমি এইগিটা ভ্যালু উলিয়াবলে পাইলো তেনে হলে লাষ্টত আমি কি আছিল যেতিয়া আমি আগতে ট্ৰিগোনোমেট্ৰি বিষয় পঢ়িছিলো তেতিয়া নৰমালি আমি 0 30 60 45 90 হেগিটা ভ্যালুৰে আমি cos sin উলিয়াব পাইছিলো এতিয়া কিন্তু আমি cos 3 pi by 2 কিমান ভ্যালু হয় sin 3 pi by 2 কিমান ভ্যালু হয় লগতে cos pi sin pi তাৰ ভ্যালু কিমান হয় twice pi ভ্যালু কিমান হেখিনি বিষয় আমি গম পালো সো এটা টেবুলৰ সহায়ত আমি গুটেখিনি বস্তু এবাৰ পুট কৰি দিও এই গুটেকিটা যেকিটা ভ্যালু পালো সো আমি কিহৰ ভ্যালু পালো 0 টো বা আগতে পাইছিলো আমি pi by 2 হেতু আগত পাইছিলো কিন্তু pi ভ্যালুটো আমি আগতে পোৱা নাছিলো লগতে 3 pi by 2 আৰু twice pi ইয়াৰ কি ভ্যালু আমি পাইছো সাইনৰ ভ্যালু আৰু cosৰ ভ্যালু তো এটা মই টেবল কনস্ট্ৰাক্ট কৰি দিছো So sin 0 কিমান পালো sin 0 হৈছে 0 cos 0 1 sin pi by 2 কিমান পালো 1 cos pi by 2 0 sin pi কিমান পালো 0 cos pi পালো -1 sin 3 pi by 2 পাইছো আমি -1 cos 3 pi by 2 পাইছো আমি 0 লগতে ফাইনালি twice pi to কি পাইছো sin twice pi is equal to 0 cos twice pi is equal to 1 cos twice pi is equal to 1 ঠিক আছে
তেনেহ'লে আমি সাইন আৰু কসৰ এইকেইটা ভ্যালু আমি পালো ঠিক আছে এতিয়া আমি যিবোৰ এংগল কনসিডাৰ কৰিছো হেবু কোনটো ডাইৰেকশনত কনসিডাৰ কৰিছিলো এন্টি ক্লকৱাইজ মানে গুটেগাল আমি পজিটিভ এংগল কনসিডাৰ কৰিছিলো এতিয়া আমি এটা কাম কৰো এবাৰ আমি এংগলটো এন্টি ক্লকৱাইজ ডাইৰেকশন নহয় ক্লকৱাইজ ডাইৰেকশনত কনসিডাৰ কৰি চাও এবাৰ আমাৰ যিগিটা এংগল হ'ব হেগিটা আমি এন্টি ক্লকৱাইজ নহয় ক্লকৱাইজ কনসিডাৰ কৰি চাও তাপা কি হয় চাও ঠিক আছে তেনেহলে প্ৰথম চোৱা আমি ইয়াৰ পৰা যদি স্টাৰ্ট কৰো এই পইণ্টটো কি হ'ব এই পইণ্টটো তোমাৰ cos 0, sin 0 হ'ব cos 0, sin 0 ঠিক আছে ইয়াৰ পৰা যেতিয়া এটো পইণ্টলৈ আহিম ইয়াৰ এংগলটো কিমান π/2 কিন্তু যেহেতু আমি কি ডাইৰেকশন কনসিডাৰ কৰিছো ক্লকৱাইজ তেনেহলে এই কোঅৰ্ডিনেটটো কি হ'ব cos -π/2 sin -π/2 তেনেহলে এইবাৰ যেহেতু আমি এংগলটো ক্লকৱাইজ ডাইৰেকশন কনসিডাৰ কৰিছো এই কোঅৰ্ডিনেটটো হ'ব cos -π/2, sin -π/2 তেনেকে যেতিয়া ইয়াৰ পৰা ইয়ালৈ আহিব ইয়াৰ এক এংগল কিমান -π তেনেহলে এই কোঅৰ্ডিনেটটো হ'ব cos -π sin -π cos -π sin -π আৰু লাষ্টলি এটো কি হ'ব যেতিয়া ইয়াৰ পৰা ইয়ালৈকে কনসিডাৰ কৰিম ইয়াৰ পৰা ইয়ালৈ কনসিডাৰ কৰিলে cos -3π/2 sin -3π/2 আৰু লাষ্টলি এটো যেতিয়া এপাক ক্লকৱাইজ ডাইৰেকশনাল ৰেভলিউশন কমপ্লিট কৰিব এটো কিমান হ'ব cos -2π sin -2π ঠিক আছে এইবাৰ আমি যেটো ডাইৰেকশন আছে এংগল মেজাৰমেন্টৰ হেতু আমি কিনটো ডাইৰেকশন কনসিডাৰ কৰিছো ক্লকৱাইজ ডাইৰেকশন তেনেহলে আমি কি পাম cos 0 আৰু sin 0 ভ্যালু কিমান 1,0 তেনেহলে আমি বা এটো ডাইৰেকশনত চাও একেখন টেবুলতে আমি ভ্যালু গিটা পুট কৰিবলৈ চাও 0 কাৰণেও আমি যদি sin 0 ভ্যালু কি পাও 0 cos 0 ভ্যালু পাও কি বা 1 তেনেকে চোৱা cos -π/2 আমি যদি -π/2 টো ইয়াত কনসিডাৰ কৰো sin -π/2 কি পাইছো -1 cos -π/2 কি পাইছো 0 তেনেকে sin -π ভ্যালু কি হয় sin -π ভ্যালু হয় 0 0 cos -π ভ্যালু হয় -1 তেনেকে লাষ্টত আমি বাকি গিটা ভ্যালু কি পাইছো ইয়াত যদি আমি এতিয়া -3π/2 কনসিডাৰ কৰো sin of -3π/2 1 cos of -3π/2 0 আৰু আলটিমেটলি যেতিয়া -2π কনসিডাৰ কৰো sin -2π 0 cos -2π 1 এটা তোমালোকে ভাবিব পাৰা ইয়াত নো একেটা থেকে লিখিলো কাৰণ আমি এটা বস্তু লক্ষ্য কৰিছো যে 0 আৰু 2π কাৰণে sin আৰু cos টো একে হয় -π/2 আৰু 3π/2 কাৰণে sin আৰু cos একে হয় -π আৰু π কাৰণে একে হয় -3π/2 π/2 কাৰণে sin আৰু cos ভ্যালু একে আৰু লাষ্টলি 0 আৰু -2π কাৰণে sin আৰু cos ভ্যালু একে হেকাৰণে একেখন টেবুলতে আমি ললো কনসিডাৰ কৰিলো ঠিক আছে এটো হৈছে বেসিক্যালি আমাৰ এইগিটা এংগেলৰ কাৰণে sin আৰু cos ভ্যালু এতিয়া আমি নেক্সট পাৰ্টলৈ যাওঁ এতিয়া আমি যদি আকৌ এটা কোঅৰ্ডিনেট সিস্টেম কনসিডাৰ কৰিছো যত এটা ইউনিট সাৰ্কেল কনসিডাৰ কৰো তেতিয়া আমি p কোঅৰ্ডিনেটটো কিমান পাও cos x, sin x এবাৰ যদি আমি এংগলটো twice π + x কনসিডাৰ কৰো ধৰি লোৱা ইয়াৰ পৰা কমপ্লিট এপাক হলে কিমান হয় twice π + ইয়ালৈকে আহিলে twice π + x হল এবাৰ এংগলটো কিন্তু x নহয় এংগলটো কিমান কমপ্লিট এটা ৰিভলিউশন কৰিলে তাপা x তেনেহলে আমিটো কবলৈ গলে পইণ্টটো এটোলৈ আহিম তেনেহলে এই পইণ্টটো আমি cos x, sin x ৰ জায়গায় কি লিখিব পাৰো এবাৰ cos twice π + x, sin twice π + x ঠিক আছে পইণ্ট একেটাই এই p পইণ্টটোৱে কিন্তু প্ৰথম এংগলটো আমি কিমান কনসিডাৰ কৰিলো x কনসিডাৰ কৰিলো তাৰ কাৰণে আমি cos x, sin x কোঅৰ্ডিনেট পালো নেক্সট যদি আমি কমপ্লিট এটা ৰেভলিউশন মানে কিমান হৈছে twice π + যদি x কনসিডাৰ কৰো পইণ্টটো সেমে হৈ যায় বাট এই কোঅৰ্ডিনেটটো এংগলছৰ হিচাপত লিখিবলৈ হলে কি হ'ব cos twice π / x sin twice π / x এতিয়া যেহেতু
এইটো এটা সেম পইণ্ট হয় তেনেহ'লে আমি কি পাম cos x is equal to cos twice pi plus x sin x is equal to sin twice pi plus x ঠিক আছে এইটো আমি পালোঁ এবাৰ ধৰি লোৱা আমাৰ দুপাক কভাৰ কৰিলে দুপাক কভাৰ কৰাৰ লগে লগে কিমান হ'ব 4 পাই আকৌ যদি 4 পাই ইয়ালৈকে কমপ্লিট দুটা ৰেভলিউশ্যন কৰিলে 4 পাই লগতে যদি এই এংগলটো কনসিডাৰ কৰোঁ আমাৰ কি হ'ব সেম পইণ্টটোৱে কিমান হ'ব cos 4 pi plus x sin 4 pi plus x হেতু কাৰণেও আমি কি পাম is equal to cos 4 pi plus x 4 pi plus x সেম পইণ্ট যেহেতু আমি কনসিডাৰ কৰিছোঁ তেনেকৈ যদি আমি টুৱাইচ পাই প্লাছ কৰি যাওঁ আল্টিমেটলি এংগলটো যদিও টুৱাইচ পাই বাঢ়ি গৈ আছে কিন্তু আমি ভেলুটো কিমান পাইছোঁ আল্টিমেটলি আমাৰ এক্স কোঅৰ্ডিনেটটো cos x এ পাইছোঁ y কোঅৰ্ডিনেটটো sin x এ পাইছোঁ চ' আমি জেনেৰেল চিটুৱেশ্যনত আমি কি লিখিব পাৰোঁ জেনেৰেল চিটুৱেশ্যন আমি লিখিব পাৰোঁ যে cos twice n pi plus x is equal to cos x sin twice n pi plus x is equal to sin x ঠিক আছে এতিয়া খালি এনৰ জেগায় আমি 1 2 3 4 হে দেখালোঁ কিয় কাৰণ আমি এটা পজিটিভ এংগলটোৰ কথা কনসিডাৰ কৰি পিনি এইটো বস্তু কৰিলোঁ ঠিক আছে এটোতো আমাৰ ক্লকৱাইজ ডাইৰেকশ্যন এন্টি ক্লকৱাইজ ডাইৰেকশ্যনত কৰি পিনি আমি এই ভ্যালুটো পাইছোঁ যে এনৰ ভ্যালুটো ইয়াৰ ক্ষেত্ৰত কি হয় 1 ইয়াৰ ক্ষেত্ৰত কি হয় 2 এনৰ ভ্যালুটো বাঢ়ি গৈ থাকিলেও 1 2 3 4 যি হওক এই ফৰ্মটোত যদি থাকে মানে cos 2 পাই 4 পাই 6 পাই 10 পাই প্লাস x যদি থাকে আল্টিমেটলি কি পাম cos x তেনেকৈ সাইমultaneously sin x পাম যদি আমি এবাৰ নেগেটিভ ডাইৰেকশ্যন অফ ক্লকৱাইজ ডাইৰেকশ্যন যদি কনসিডাৰ কৰোঁ এবাৰ আমি ধৰি লওঁ ক্লকৱাইজ ডাইৰেকশ্যনত আমি কনসিডাৰ কৰিছোঁ ঠিক আছে ক্লকৱাইজ ডাইৰেকশ্যনত চোৱা এইটো আমি x এ কনসিডাৰ কৰিছোঁ এবাৰ এইটো ডাইৰেকশ্যনত যদি মই কমপ্লিট এটা ৰেভলিউশ্যন কৰোঁ কি হ'ব মাইনাছ টুৱাইচ এন পাই প্লাছ x যদি কনসিডাৰ কৰোঁ আল্টিমেটলি আমি এই পইণ্টটোৱে পাম আল্টিমেটলি এই কোঅৰ্ডিনেটটো আমি কি লিখিব পাৰোঁ এই কোঅৰ্ডিনেটটো আমি লিখিব পাৰোঁ cos minus twice pi plus x, sin minus twice pi plus x. তেনেকৈ আমি যদি দুপাক ক্লকৱাইজ ডাইৰেকশ্যনত কভাৰ কৰোঁ কি পাম cos minus 4 pi plus x, sin minus 4 pi plus x. আল্টিমেটলি এই এনৰ ভেলুটো আমি যদি এটা ইন্টিজাৰ কনসিডাৰ কৰোঁ পজিটিভ হওক বা নেগেটিভ হওক এনটো যদি মাইনাছ হয় মানে মাইনাছ টুৱাইচ পাই প্লাছ এক্সৰ ভেলু আমি কি পাম cos x পাম এনটো যদি পজিটিভো হয় পজিটিভৰ কাৰণেও cos x পাম তো আল্টিমেটলি এইটো আমি ডিৰাইভ কৰিব পাৰিলোঁ এতিয়া যদি আমি sin x ইকুৱেল টু 0 কনসিডাৰ কৰোঁ ঠিক আছে চোৱা sin কিমান এংগলত ভেলুটো 0 হয় ইয়াত চাওঁ হা sin যেতিয়া 0 হয় আমি ভেলুটো 0 পাওঁ sin যেতিয়া পাই হয় আমি ভেলুটো 0 পাওঁ তেনেহ'লে আমি কি পাওঁ sin যেতিয়া 0 হয় আমি ভেলুটো 0 পাওঁ sin যেতিয়া পাই হয় তেতিয়া আমি ভেলুটো 0 পাওঁ ঠিক আছে ইয়াৰ পৰা আমি কি ক'ব পাৰিম ইয়াৰ পৰা আমি ক'ব পাৰিম যে sin twice pi plus 0 is equal to কি হ'ব sin 0 মানে আল্টিমেটলি কিমান sin twice pi কি হ'ব sin twice pi is equal to sin 0 মানে এটো কিমান হ'ব 0 মানে যেতিয়া আমি sin twice pi হয় এটো তুমি পাইছো বাৰু sin যেতিয়া twice pi কনসিডাৰ কৰো তাৰ কাৰণে আমি 0 পাইছো তেনেকৈ চোৱা sin pi আছে যদি আমি এবাৰ এটো ফৰ্মত লিখো sin twice pi plus pi এটো ফৰ্ম চোৱা তুমি sin twice n pi এনৰ জায়গায় মই 1 কনসিডাৰ কৰিছো তেনেহ'লে কি হ'ব sin twice pi plus x তেনেহ'লে কি হ'ব sin x x মানে কিমান sin pi আৰু sin pi ভ্যালু কিমান হয় 0 তো আল্টিমেটলি তোমালকে এটা বস্তু মন কৰিছা সকে যে sin 0 কাৰণে 0 হৈছে sin pi কাৰণে 0 হৈছে sin twice pi কাৰণে 0 হৈছে sin twice pi plus pi 3 pi কাৰণে 0 হৈছে মানে pi এংগল যেতিয়া আমি বহাই গৈ আছো আমি sin অফ ভ্যালু কি মান পাইছো 0 তেনেহ'লে ইয়াৰ পৰা আমি ক'ব পাৰো
যে সাইন যেতিয়া সাইন এক্স ইকুৱেল টু 0 হয় এক্সটো যদি আমি এন পাই কনচিডাৰ কৰোঁ য'ত এন এটা ইণ্টিজাৰ হয় মই পজিটিভ কেছটোৱে দেখালোঁ নেগেটিভ কেছতো একে হ'ব যেতিয়া আমি পাইকে বহাই গৈ আছোঁ আমি ভেলুটো কিমান পাইছোঁ সাইন সেই ভেলুটো সাইন এন পাই যদি আমি কনচিডাৰ কৰোঁ এন যদি এটা ইণ্টিজাৰ হয় আমি কি পাম 0 তেনেকৈ চাওঁ কছ কিমানত 0 হয় চোৱা কছ পাই বাই 2 আমি 0 পালোঁ কছ পাই বাই 2 আমি 0 পালোঁ লগতে কছ 3 পাই বাই 2 আমি 0 পালোঁ এইটোলৈ চাওঁ এইবাৰ এইটো কনচিডাৰ কৰোঁ যদি মই এনৰ জেগায় 1 কনচিডাৰ কৰোঁ তেনেহ'লে কি হ'ব কছ টুৱাইচ পাই প্লাছ পাই বাই 2 ইজ ইকুৱেল টু কি হ'ব কছ 2n পাই প্লাছ পাই বাই 2 ইজ ইকুৱেল টু কছ পাই বাই 2 মানে এইটো চাইডে হৈছে 0 এইটো আল্টিমেটলি কি হ'ব কছ 5 পাই বাই 2 ঠিক আছে তেনেকৈ আকৌ মই যদি 3 পাই বাই 2 ইয়াত কনচিডাৰ কৰোঁ টুৱাইচ পাই প্লাছ 3 পাই বাই 2 হ'লে কিমান হ'ব কছ 7 পাই বাই 2 তো আল্টিমেটলি আমি যদি cos x is equal to 0 লওঁ x ৰ ভেলু কিমান হ'ব twice n plus 1 pi by 2 মানে twice n plus 1 pi by 2 যেতিয়া হয় x ৰ ভেলুটো যেতিয়া twice n plus 1 pi by 2 হয় তেনেহ'লে আমি cos ৰ হিমান ভেলুটো আমি কিমান পাওঁ 0 পাওঁ এতিয়া আমি এটা কোঅৰ্ডিনেট সিস্টেম কনসিডাৰ কৰিছোঁ এই কোঅৰ্ডিনেট সিস্টেমত এইটো হৈ যায় আমাৰ ফাৰ্স্ট কোৱাড্ৰেন্ট এইটো হৈ যায় সেকেন্ড কোৱাড্ৰেন্ট এইটো হয় থাৰ্ড কোৱাড্ৰেন্ট এইটো হয় ফৰ্থ কোৱাড্ৰেন্ট এতিয়া আমি জানো ফাৰ্স্ট কোৱাড্ৰেন্টত যেতিয়া আমি কোঅৰ্ডিনেটত কিবা এটা থাকে তেনেহ'লে ফাৰ্স্ট যেটো কোঅৰ্ডিনেট হয় x কোঅৰ্ডিনেটটো পজিটিভ হয় y কোঅৰ্ডিনেটটো নেগেটিভ হয় পজিটিভ হয় প্ৰথম ক্ষেত্ৰত দুইটাই পজিটিভ হয় সেকেন্ড কোৱাড্ৰেন্টত আমাৰ x কোঅৰ্ডিনেটটো নেগেটিভ হয় y কোঅৰ্ডিনেটটো পজিটিভ হয় তেনেকৈ থাৰ্ড কোৱাড্ৰেন্টত x কোঅৰ্ডিনেটটো নেগেটিভ হয় y কোঅৰ্ডিনেটটো নেগেটিভ হয় ফৰ্থত x টো পজিটিভ হয় y টো নেগেটিভ হয় ঠিক আছে তো নৰ্মেল কোঅৰ্ডিনেট সিস্টেম তোমালোকে এই বিষয়ে গম পোৱা যদি আমি এতিয়া এটা ইউনিট সাৰ্কেল যেটো আমি আগতে এতিয়ালৈকে কনসিডাৰ কৰিছো ইউনিট সাৰ্কেল কনসিডাৰ কৰি যদি আমি এংগলছবোৰ কনসিডাৰ কৰোঁ তেনেহ'লে চোৱা যেতিয়া এটা এংগল ফাৰ্স্ট কোৱাড্ৰেন্টত থাকিব তেনেহ'লে তাৰ কছৰ ভেলুটো পজিটিভ হ'ব সাইনৰ ভেলুটো পজিটিভ হ'ব তো আল্টিমেটলি cos সাইন পজিটিভ হ'লে টেনো কি হ'ব পজিটিভ হ'ব ইয়াত আমি কোনটো কোৱাড্ৰেন্টত সাইন cos টেনৰ ভেলু পজিটিভ হয় নে নেগেটিভ হয় এইখিনি বিষয় আমি চাম আৰু যেহেতু জানা যে সাইন আৰু cos তোমালোকে যদি উলিয়াব পাৰা লগতে tan cosec cot হেবু বিষয় তোমালোকে গম পাই যাব যে এইটা পজিটিভ হয় নে নেগেটিভ হয় উইথ দা হেল্প অফ সাইন এণ্ড cos তেনেকৈ এইটো কোৱাড্ৰেন্টত চোৱা আমি কি পাম cos x টো নেগেটিভ পাম sin x টো পজিটিভ পাম আল্টিমেটলি tan x টো আমি নেগেটিভ পাম ইয়াত চোৱা ইয়াত আমি cos x টো নেগেটিভ পাম যেতিয়া এংগলটো এইটো কোৱাড্ৰেন্টত থাকিব sin x টো নেগেটিভ পাম tan x টো যেতিয়া sin by cos x হয় তেতিয়া নেগেটিভ পজিটিভ হৈ যাব আৰু ফৰ্থ কোৱাড্ৰেন্টত আমি cos টো পজিটিভ পাম sin টো নেগেটিভ পাম আৰু tan টো তেনেকৈ নেগেটিভ পাম এইকেইটা জাষ্ট sin x cos x সেইকেইটা ভেলু তোমাৰ কোৱাড্ৰেন্ট হিচাপে চাবলৈ গ'লে যেতিয়া এংগলটো আমি যেতিয়া উলিয়াওঁ আমিতো গম পাম এংগলটো কোনটো কোৱাড্ৰেন্টত আছে সেই কোনটো কোৱাড্ৰেন্টত আছে সেইটো হিচাপত আমাৰ গম পাই যাম যে সেই যিটো ভেলু আছে ভেলুটো আমি উলিয়াব লাগিব কিন্তু ভেলু আগত মাইনাছ হ'ব নে প্লাছ হ'ব সেইটো আমি এই কোনটো কোৱাড্ৰেন্টত পৰিছে ইয়াৰ হিচাপত আমি গম পাই যাওঁ ঠিক আছে এতিয়া সবতছে ইজি মনত থবলৈ কেনেকুৱা আছে এতিয়া এই কোৱাড্ৰেন্টটোত কি পজিটিভ অল পজিটিভ ফাৰ্স্ট কোৱাড্ৰেন্টত sin cos tan সব পজিটিভ এটো তোমাৰ সেকেন্ড কোৱাড্ৰেন্টত কোনটো পজিটিভ sin পজিটিভ এটো ক্ষেত্ৰত আমাৰ sin পজিটিভ থাৰ্ড কোৱাড্ৰেন্টত কি পজিটিভ থাৰ্ড কোৱাড্ৰেন্টত আমাৰ tan পজিটিভ টেনজেন্ট পজিটিভ আৰু ফৰ্থ কোৱাড্ৰেন্টত আল্টিমেটলি আমাৰ কি পজিটিভ cos পজিটিভ cos মানে তোমালোকে কোসেকেন্ড বুলি জানা সো বেস্ট ওয়ে তোমালোকৰ মনত থবলে যে কোনটো কোৱাড্ৰেন্টত কি পজিটিভ কি নেগেটিভ তোমালোকে কেনেকৈ মনত থবা A S T C বেস্ট ওয়ে টু ৰিমেম্বাৰ
ASTC যদি মনত থোৱা A মানে কি হৈছে ফাৰ্ষ্ট কোৱাড্ৰেণ্ট অল পজিটিভ S মানে কি হৈছে ছেকেণ্ড কোৱাড্ৰেণ্ট সাইন পজিটিভ থাৰ্ড কি হৈছে থাৰ্ড কোৱাড্ৰেণ্ট টেনজেণ্ট T পজিটিভ আৰু লগতে ফ'ৰ্থ কোৱাড্ৰেণ্টত পজিটিভ এইটো তোমালোকৰ বেষ্টৱে মনত থ'বলৈ ASTC এইটো জাষ্ট আমি cos x বা sin x যেতিয়া ভ্যালু পাম কোনটো কোৱাড্ৰেণ্টত পজিটিভ হ'ব কোনটো কোৱাড্ৰেণ্টত নেগেটিভ হ'ব এইটো বিষয়ে আমি গম পাম এনেকৈ বেষ্ট ৱে টু ৰিমেম্বাৰ ইজ ASTC ঠিক আছে এইখিনি হৈছে আমাৰ বেসিক থিওৰি পাৰ্ট আৰু নেক্সট আমি এতিয়া এক্সাৰসাইজ 3.2 কৰোঁ এতিয়া আমি ষ্টাৰ্ট কৰিছোঁ এক্সাৰসাইজ 3.2 এক্সাৰসাইজ 3.2 ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে cos x is equal to -half x lies in the third quadrant দিয়া আছে আমাৰ cos x দিয়া আছে আমি বাকি পাঁচটা ট্ৰিগোনোমেট্ৰিক ফাংচন উইথ দ্য হেল্প অফ দিস উলিয়াব লাগে ঠিক আছে cos x পালো আমি কি উলিয়াব লাগিব sin x tan x cot x cosec আৰু sec ঠিক আছে সলিউশন কৰোঁ আমি কি জানো sin square x plus cos square x is equal to 1 তেনেহলে sin square x কি হ'ব 1 minus cos square x 1 minus কি হ'ব cos square x minus 1/2 square হ'ব minus 1/2 square হলে minus 1/4 হ'ব ultimately sin x কি হ'ব plus minus root 3/4 ultimately যেতিয়া আমি ক্যালকুলেশন কৰিম এটো কি পাম sin x is equal to plus minus root 3/4 এতিয়া x to কোনটো কোৱাড্ৰেণ্টত আছে বুলি কৈছে x to থাৰ্ড কোৱাড্ৰেণ্টত আছে আমি যদি ASTC ফৰ্মত চাও ASTC আমি দেখিছো যে থাৰ্ড কোৱাড্ৰেণ্টত কোনটো পজিটিভ থাৰ্ড কোৱাড্ৰেণ্টত 10 পজিটিভ তেনেহলে sin x ৰ ভ্যালু কি হ'ব ইয়াত নেগেটিভ হ'ব সেই কাৰণে sin x ত আমি নেগেটিভ ভ্যালুটো লম মাইনাস আমি জানো যে থাৰ্ড কোৱাড্ৰেণ্টত অনলি 10 পজিটিভ cos আৰু sin নেগেটিভ হয় সেইকাৰণে ইয়াৰ আমি মাইনাস ভ্যালুটো লওঁ √3/4 আমি নেগেটিভ পাওঁ √3/2 কিয় as x lies in third quadrant ইয়াতে তোমালোকৰ ASTC ফৰ্মটো বহুত ইম্পৰ্টেন্ট হৈ যায় কাৰণ আমাক যেহেতু কোৱাড্ৰেণ্ট কোনটোত আছে সেইটো দিয়া আছে সেই কোৱাড্ৰেণ্টৰ হিচাপত আমি চাব লাগিব যে আমি পজিটিভ ভ্যালু ল'ব লাগিব নে নেগেটিভ আমি জানো যে থাৰ্ড কোৱাড্ৰেণ্টত অনলি 10 পজিটিভ হয় সেই কাৰণে যেতিয়া আমি সাইনটো উলিয়াইছিলো ইয়াত প্লাস মাইনাস দুটা পাইছিলো আমি কোনটো কনসিডাৰ কৰিম মাইনাস এতিয়া cosৰ পৰা কি উলিয়ালো সাইন এটা cosৰ সাইন যেটো গম পাও বাকি কিটা আমি উলিয়াব পাও এগেইন tan x কি হ'ব sin x by cos x so ultimately কি হ'ব minus root 3/2 minus 1/2 ultimately কি হ'ব minus root 3 sorry minus minus plus হ'ব ইয়াতো minus আছে ইয়াতো minus আছে ইয়াতো minus আছে minus minus কি হ'ব root 3 ultimately যেহেতু আমি sin cos tan এই গুটেকিটা পালো তেনেহলে কি হ'ব cosec x is equal to 1 by sin x কি হ'ব 1 by minus root 3/2 ultimately কি হ'ব minus 2 root 3 তেনেকে sec x কি হ'ব cos x to minus 1/2 হয় sec x কি হ'ব minus 2 আৰু লাষ্টত cot x কি হ'ব cot x হয় 1 by tan x কি হয় 1 by root 3 তো ultimately প্ৰথমলে কি হ'ল আমি cos x পাইছিলো cos x ৰ পৰা আমি sin x উলিয়ালো আৰু sin x cos x যেহেতু দুটা আমি পাই গলো সেই কাৰণে তাৰ সহায়ত আমি বাকি গোটেইকিটা ট্ৰিগোনোমেট্ৰিক ফাংচনৰ ভ্যালু উলিয়াই দিলো এটো হৈছে আমাৰ কোৱেশ্চন নম্বৰ 1 ৰ সলিউশন ঠিক আছে এতিয়া আমি আৰু দুটা ফৰ্মুলা জানো আৰু দুটা ফৰ্মুলা আমি আগতে পঢ়িছিলো sec square x is equal to 1 plus tan square x cosec square x is equal to 1 plus cot square x এতিয়া তোমালোকৰ যদি এনেকুৱা প্ৰশ্ন দিয়ে যত তোমালোকক tan x ৰ ভ্যালু দিয়া আছে তাৰ পৰা তোমালোকে বাকি ট্ৰিগোনোমেট্ৰিক ফাংচনৰ ভ্যালু কিটা উলিয়াব লাগে তেনেহলে যেহেতু তুমি tan x টো দিয়া আছে এটো ৰিলেচনৰ সহায়ত তুমি tan ৰ লগত sec টো উলিয়াই লব পাৰা এবাৰ sec টো উলিয়াই ললা sec আৰু tan যেটা দুটা আমি ভ্যালু পাই যাম যেতিয়া আমি sec x আৰু tan x দুইটাই ভ্যালু পাই যাম
এই দুটাৰ সহায়ত আমি বাকি গুটেইকেইটা উলিয়াব পাৰিম কেনেকৈ sec x মানে কি হয় sec x যেতিয়া পাম cos x তো আমি তাৰ ৰেচিপ্ৰকেলটো হয় cos x তো পাই যাম cos x tan x পাই যোৱাৰ লগে লগে sin x পাই যাম আলটিমেটলি বাকি cot x আৰু cosec x তো ধুনীয়াকৈ উলিয়াই ল'ব পাৰিম তেনেকৈ ইয়াত যদি cot square x বা cosec square x কোনোবা এটা দিয়া থাকে ধৰি লোৱা যেনিবা আমাক cot x ৰ ভ্যালুটো দিয়া আছে cot x ৰ ভ্যালুটো সহায়ত আমি cosec টো উলিয়াব পাৰিম cosec উলিয়াৰ লগে লগে cosec ৰ ৰেচিপ্ৰকেলটো কি হয় sin x টো উলিয়াই ললো cot পৰা আমি tan পালো sin আৰু tan পৰা আমি cos টো উলিয়াই ল'ব পাৰিম সো আলটিমেটলি এই তিনটা ৰিলেচন এই দুটা লগতে sin square x plus cos square x equal to 1 এই তিনটা ৰিলেচনৰ সহায়ত আমাক যদি যিকোনো এটা ভ্যালু দিয়া থাকে ধৰিবা sin x ৰ ভ্যালু দিয়া হওক cos x tan x cosec x sec x বা cot x যিকোনো এটা ভ্যালু দিয়া থাকিলে আমি বাকি কিটা উলিয়াই ল'ব পাৰিম ভ্যালু কিটা উলিয়াই ল'ব পাৰিম লগতে যেতিয়া আমাৰ x টো কোনটো কোৱাড্ৰেন্টত আছে আমি গম পাম আমাৰ ভ্যালুটো আগত মাইনাস হ'ব নে প্লাস হ'ব হেতু উলিয়াই ল'ব পাৰিম তেনেকৈ বাকি যিকিটা কোৱেশ্চন আছে কৰিব পৰা যাব ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনলৈ যাওঁ এতিয়া আমি কোৱেশ্চন নম্বৰ 6 কনসিডাৰ কৰিছো আমি কি উলিয়াব লাগে sin 765 ডিগ্ৰী ঠিক আছে ইয়াৰ আগতে আমি দুটামান বস্তু চাই লওঁ যে 180 ডিগ্ৰীটো কিমান হয় 180 ডিগ্ৰীটো আমি পাই ৰেডিয়ান লগত সমান হয় লগতে আমি আৰু এটা কি ৰিলেচন পাইছিলো sin twice n pi plus x is equal to কি পাইছিলো sin x পাইছিলো যদি ইন টার্মস অফ ডিগ্ৰী লিখো তেনেহলে কি হ'ব sin twice n into 180 যদি ইন টার্মস অফ ডিগ্ৰী লিখো তেনেহলে কি হ'ব sin x হ'ব ঠিক আছে তেনেহলে এটো আমি কেনেকৈ লিখিব পাৰো sin 765 টো আমি sin 4 into 180 plus কিমান হ'ব 4 into 180 plus 45 ডিগ্ৰী বুলি লিখিব পাৰো 4 into 180 plus 45 কি হয় 765 তেনেহলে এটো আমি এনেকৈ লিখিব পাৰো 2 into 180 plus 45 ডিগ্ৰী ঠিক আছে এতিয়া চোৱা sin twice n into 180 plus x 2 twice পালো তাৰ 2 টো পালো n ৰ জায়গায় আমি 2 লৈছো কাৰণ ইয়াত আমাৰ n টো কি হয় n এটা ইন্টিজাৰ হয় ইয়াত আমি n টো কিমান পাইছো 2 পাইছো twice n into 180 twice n into 180 plus x ৰ জায়গায় যদি আমি 45 কনসিডাৰ কৰো কি হ'ব sin x মানে এটো ক্ষেত্ৰত কি হ'ব sin 45 ঠিক আছে এতিয়া আমি sin 45 পাই গলো এতিয়া আমি চাব লাগে যে এটো কোনটো কোৱাড্ৰেন্টত আছে আমি যেহেতু sin 45 এনেকৈ এটো উলিয়াই পিনে আমি পাই গলো কিন্তু আমি এটা চাব লাগিব নহয় এটা কোৱাড্ৰেন্ট কোনটোত আছে যেহেতু আমি কোৱাড্ৰেন্টটো চাব লাগিব তাৰ আগত হেতেহে আমি গম পাম আগত প্লাস বহিব নে মাইনাস বহিব এতিয়া চাও 4 into 180 180 2 into 180 3 into 180 4 into 180 ঠিক আছে তো কমপ্লিট কি হ'ব দুটা ৰেভলিউশন কমপ্লিট কৰি 45 ডিগ্ৰী টু ফার্স্ট কোয়াড্রেন্টত থাকিব যেহেতু ফার্স্ট কোয়াড্রেন্টত সব পজিটিভ হয় আলটিমেটলি এই ভ্যালুটো আমাৰ প্লাসতে থাকিব এই ভ্যালুটো আমাৰ প্লাসতে থাকিব তো sin 45 এর ভ্যালু কি হয় 1/√2 এটা হৈছে আমাৰ এই প্ৰবলেমটো সলিউশন ইজি হয় প্ৰথম 765 টো আমি এনেকৈ ব্ৰেক ডাউন কৰি ললো আমি এটা ফৰ্মুলা লৈ আহিলো twice n pi plus x টো আমি sin x বুলি গম পাইছিলো কিন্তু আমি পজিটিভ হ'ব না নেগেটিভ হ'ব এই বস্তুটো চাব লাগিব কিয় চাব লাগিব কাৰণ আমি কোনটো কোৱাড্ৰেন্টত পইছে লাষ্ট পাৰ্টখিনিত মই বুজামাকক বুজাইছিলো যে কোনটো কোৱাড্ৰেন্টত পৰিব হেতু পৰত ডিপেন্ড কৰিহে আমি বস্তুটো প্লাস হয় না মাইনাস হয় গম পাও যেহেতু আমি দেখিলো যে এই গুটে যেটো এংগল থাকে 765 ব্ৰেক ডাউন কৰি দিয়া পাছত আমি গম পালো যে এই এংগলটো ফার্স্ট কোৱাড্ৰেন্টত থাকিব যেহেতু ফার্স্ট কোৱাড্ৰেন্টে থাকিব সেইকাৰণে ইয়াৰ ভ্যালুটো কি হ'ব পজিটিভ হ'ব আৰু আলটিমেটলি 1/√2 হ'ব এটো হৈছে আমাৰ কোৱেশ্চন নম্বৰ 6 ৰ সলিউশন এতিয়া আমি লাষ্ট আউটা প্ৰশ্নকো তাপা আজি ভিডিওটো ইয়াতে সামৰিম এতিয়া আমি লাষ্ট কোৱেশ্চন নম্বৰ 8 কৰিছো আমি কি উলিয়াব লাগে tan of 19 pi by 3 tan 19 pi by 3 টো আমি কেনেকৈ লিখিব পাৰো tan 6 1/3 pi তো আলটিমেটলি কি লিখিব পাও tan 6 pi plus pi by 3 তো এটো 2 into n pi plus x 2 into n pi plus x ত আমি কি পাম tan pi by 3 টো আমি উলিয়াব পাৰিলো
এতিয়া আমি চাব লাগে ইয়াৰ আগত প্লাছ বহিব নে মাইনাছ বহিব ঠিক আছে এতিয়া চাওঁ প্ৰথম 6 পাই এইটো হৈছে 1 পাই 2 পাই 3 4 5 6 প্লাছ পাই বাই 3 অহাৰ লগে লগে আল্টিমেটলি আমাৰ এংগলটো ফাৰ্ষ্ট কোৱাড্ৰেণ্টত থাকিব যেহেতু ফাৰ্ষ্ট কোৱাড্ৰেণ্টত থাকিব আমি গম পাইছোঁ এইটো কি হ'ব পজিটিভ হ'ব ইজ ইকুৱেল টু √3 ঠিক আছে বাকি কোৱেশ্চনখিনি তোমালোকে নিজে প্ৰেক্টিছ কৰিব পাৰিবা আজি ক্লাছটো ইমানতে সামৰিছোঁ নেক্সট ক্লাছত মই সাম এণ্ড ডিফাৰেন্সেছ অফ ট্ৰিগনোমেট্ৰিক ফাংচনৰ বিষয়ে ডিছকাছ কৰিম থেংক ইউ